আইকনিক ৰঘুপতি ৰাঘৱ প্ৰদৰ্শনৰ পিছৰে পৰা নীতা মুকেশ আম্বানীৰ কালচাৰেল চেণ্টাৰৰ যাত্ৰা আছিল একেবাৰে যাদুকৰী। নীতা আম্বানীৰ দৃষ্টিভংগী একেবাৰে স্পষ্ট আছিল, বিশ্বৰ শ্ৰেষ্ঠ ভাৰতলৈ আৰু ভাৰতৰ শ্ৰেষ্ঠ বিশ্বলৈ, আৰু তেখেতে ইয়াক বাস্তৱ ৰূপ দিছিল। We are trying our best to live up to that promise and shine the spotlight on our Indian artists and artisans on the global stage. শিল্পীসকলৰ বাবে ই এক সপোনৰ মঞ্চ। বিশ্বমানৰ শব্দ ব্যৱস্থা, আলোকসজ্জা, বৃহৎ থিয়েটাৰ প্ৰদৰ্শনী আৰু গেলেৰী আৰু শীৰ্ষ ভাৰতীয় ৰন্ধন শিল্প, প্ৰতিটো বস্তুৰে খুঁটি নাটি মনোযোগেৰে সাজি তোলা হৈছিল। জ্যোতিৰ্ময়তাৰ বাহিৰেও NMACCE ভাৰতীয় কাৰিকৰসকলক বিশ্বমানৰ মঞ্চ প্ৰদান কৰে, লগতে যুৱ ছাত্ৰসকলৰ বাবেও সহজলভ্য হৈ থাকে। ইয়াৰ প্ৰভাৱ কি? জেণ্ডেয়া আৰু গিগি হাদিদৰ দৰে আন্তঃৰাষ্ট্ৰীয় তাৰকাসকলেও ইয়াক প্ৰশংসা কৰিছে। আনহাতে ৰণবীৰ সিঙেও ইয়াক শিল্পীসকলৰ বহুদিনৰ আশাৰ বিশ্বমানৰ মঞ্চ বুলি কৈছে। NMCCE ভাৰতীয় প্ৰতিভাক বিশ্বমানৰ মঞ্চ আনকি ভেনিছলৈ লৈ যাবলৈ সাজু হৈছে। নীতা আম্বানীলৈ ধন্যবাদ, কাৰণ নীতা মুকেশ আম্বানীৰ কালচাৰেল চেণ্টাৰ এতিয়া বৈশ্বিক মঞ্চলৈ পৰিণত হৈছে, যাক বিশ্বৰ শ্ৰেষ্ঠসকলেও প্ৰশংসা কৰিছে। মাত্ৰ 3 বছৰতে বিশ্বৰ ছফ্ট পাৱাৰ ভাৰতবৰ্ষৰ আগত প্ৰদৰ্শন কৰিছে, আৰু এইটো এটা মাত্ৰ আৰম্ভণি।